আমাৰ গাঁৱলীয়া জীৱন আৰু গাঁৱত থাকি খুবেই ভাল লাগে। আচল কথা হ'ল আমাৰ আজি ৰাইজৰ গোহাঁই। দৰঙৰ ঠায়ে ঠায়ে জেঠ মাহত ৰাইজৰ গোহাঁই হয় বুলি সকলোৱে জানে। এইটো আমাৰ হ'ল মনসা মন্দিৰ আৰু এই মনসা মন্দিৰটোতেই ককা আইতাৰ দিনৰ পৰাই ৰাইজৰ গোহাঁই কি আহিছে আৰু এই ভিডিঅ'টোতে আপোনালোকে গ্ৰাম্য জীৱনৰ সুখ দুখ মৰম সহানুভূতি সকলোবোৰ বিচাৰি পাব। আৰু ঘৰলৈ আহিলোঁ দেখিলোঁ বেটাই খেলি আছে, বৰষুণ বতৰ ক'তনো যাব। আৰু আমাৰ বয়সৰ চাপ নপৰা মাজনীক চাওকচোন। ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ। আৰু আজি আমাৰ ৰাইজৰ গোহাঁই। ড্ৰেছটো এনেকুৱা পিন্ধি আছে আৰু ভাল লাগিছে এনেকুৱা পিন্ধিলে, আৰু এনেকুৱা পিন্ধি থাকিব লাগে। এনে জহমলাৰ নিচিনা সেইবিলাক পিন্ধি নাথাকিবা। মই গাইজ এলাউ নকৰোঁ, কিন্তু নিজে পিন্ধেই মই এলাউ নকৰোঁ। মই এনেকুৱাকৈ থাকিলে বেছি ভাল পাওঁ, মানে বেলেগ সুন্দৰী লাগে অসমীয়া ড্ৰেছত। মানে অসমীয়া ছোৱালীবিলাক বহুত কিউট লাগে, বুজি পাইছা? মোচন দিছে, এই চকী নিব লাগে বোলে, দি আৰু দুখন দি চকী মন্দিৰকলৈকে লৈ যাম। সঁচা কথা ক'লে বেয়া পাওঁ নাই বাৰু। এতিয়া নাচৰপে যিহেতু চকী অনা নাই, চবৰে ঘৰে ঘৰে চকীটো লাগাইছে, গতিকে আমাৰ চকীখন হৰাবৰ কাৰণে পূৰা এয়া অংকন কৰি দিছে দি বুলি ফেলে কি, তেতিয়াহ'লে ধনৰ চকী বুলি গম পোৱা যাব, আনাৰ টাইমত সুবিধা হ'ব। ঘৰৰ কামখিনি ক্লিয়াৰ কৰি উঠি পেলাই মন্দিৰকলৈকে যা। আৰু মই অলপমান কিবা বজাৰ চজাৰ কৰিম। মন্দিৰৰ কাজ আজি বৰষুণটো নিদিলে নহয় নে? আজি বৰষুণটো দিছে, বৰষুণটো নিদিলে ৰ'দ দি থাকিলে কিবা এটা ভাল লাগিল হয় কাম চাম কৰি ফেলি। একদম বৰষুণৰ কাৰণে ওলব লাগি ইচ্ছা নোহোৱা হৈ গৈছে। চাইড হৈ আছে দে, টেনশ্যন নাই নেকি? আমাৰ হিন্দু সমাজত বা অসমীয়া সমাজত মানে ৰাইজৰ গোহাঁই পাতা এটা পৰম্পৰা আগৰ পৰা চলি আছে। ৰাইজৰ কাজ পাতে এইটো ছিজনত মানে, আৰু প্ৰত্যেক বছৰে পতা যায়। আমি যিহেতু মানে শংকৰী মানুহ নহয়, সংসাৰী বুলি কয় আমাৰ ফালে, আৰু গতিকে তাতে কাজ হৈছে। আৰু তাতে কিছুমানে ডনেট কৰে, মোক কৈছে তই কি দিবি বুলি, আৰু মই ভোজৰ মানে পাত গিলাচৰ এইখিনি দিম বুলি কৈছিলোঁ, তাকে নিব আহিলোঁ আমাৰ কন্দৰপতাৰ তাত। নে কি ভালে চলি আছে বিজনেছ? হ'লনে এইখিনি? আৰু যাই থাকোঁ পিছে তোৰ আকৌ কি ল'ব লগা আছে? লো ফটাফট লো। ভালে আছা? বঢ়িয়া আছোঁ, ভালে আছোঁ। ইউটিউব ব্লগিং ঘৰ ক'ত আপোনাৰ? কল ল'ব লগা আছিলে, কলৰ দোকানৰ পৰা পূৰা কলটো লৈ ল'লোঁ ভাই। চলো মন্দিৰ মে আৰু ল'ব লগা একো নাই। আৰু যদি কিবা আছে আকৌ ক'ব, আকৌ দাউৰি থাকিব লাগিব। আমাৰ অসমীয়া মানুহবিলাকৰ সেইটো এটা লক্ষ্য নাই, মানে একেলগে চব নকয়। এটা ক'ব আকৌ অলপ পিছত এই এইটো ৰোল নহয়, আকৌ সেইটো আনিব লাগিল। আমি তাত যাই থাকিম, বজাৰ হৈ গ'ল নে ভাই? বুলি কৈছে। এখন ৱাইন শ্বপত নোসোমাব বাৰু, ৱাইন শ্বপৰ কাষত আছে সুন্দৰকৈ এখন মিঠাইৰ দোকান। আৰু ইয়াতে মিঠাই চিঠাই কিবা ল'ম, মানে কইনাটো খাব আৰু আমাৰ ওচৰৰে হয়। এয়া NP ধাবা এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। কোনটো মিঠাই লওঁ তাকে চাই আছোঁ। ভাল খবৰ? ভাল মজা। ভিডিঅ'বিলাক চাই থাকিবি তেতিয়া বেছি ভাল হ'ব। দে বগাটো দিয়া। আমাৰ এইখিনিৰ ভিতৰতে মানে সুন্দৰ এখন ৰেষ্টুৰেণ্ট, আৰু ভিতৰৰ লুকছটো মানে মজা বনাইছে। ইয়াতে আপোনালোকে পূৰা আহি এনজয় কৰিব পাৰিব। নে কিমান দিন হ'লে ভাই? 2 মাহ হৈ গৈছে নেকি? আগতে এয়া বাৰ আছিল, এতিয়া বাৰটো চেঞ্জ কৰি এতিয়া ফেমিলি ৰেষ্টুৰেণ্ট কৰি দিয়া গৈছে। ৱাইন শ্বপ আছে ওচৰতে। ৱাইন শ্বপ আৰু এইটো একে লগ নহয়, মানে টাইপ নহয়, মানে ৱাইন শ্বপটো এক্সট্ৰা, কিন্তু মালিক এটাই কিজানি, মালিক এটাই। বাকী ভালে আছা? বঢ়িয়া, ভালে থাকিব লাগে। তাতে কিনিব নাই, আকৌ এবাৰ দাদাৰ তাত আহিলোঁ, কাৰণ এখন দোকানৰ পৰা কিনিলে নহ'বতো, হয়নে নহয়? চবৰ ফালে চাব লাগিব। দাদাৰ তাতে কিনিব তিনিটা দি। নতুন নে মালটো? মাল ধুনীয়া, এই মাত্ৰ দিছে, গৰমে আছে মাল। টকলে খাব পৰা যাব? একদম পুৰা খাই ক'ব লাগিব ক'ৰ পৰা আনিছে বুলি সুধিব লাগিব। আপোনাৰ নামটো কম, কিন্তু হেৰি এই মানে মোৰ হ'লে প্ৰব্লেম নাই। তিৰি মানুহ নহয় নে? তিৰি মানুহৰ বহুত ভেজাল। ধুনীয়া নতুন মাল, নতুন মাল। কি তিৰি মানুহৰ বহুত ভেজাল, মানে সিহঁতৰ দুখ ধৰণতে বহুত, আৰু মানে কোনোবাটো মানে চব ভালে লাগিব, লাষ্টত যাই ক'ব তেলটো অলপ বেছি হৈছে, কিবা এটা হ'লেও থাকিবই মানে তিৰি মানুহ বহুত টান। সেই বতৰটো ভাল কৰিবলগীয়া আৰম্ভ হ'লে আনিলোঁ মাল বস্তু চব দি দিলোঁ, আৰু মন্দিৰতো দি দিলোঁ।
আজি আপোনালোকক ডাঙৰীয়াৰ বিষয়ে ক'ম। ডাঙৰীয়া কি খবৰ? ভালে আছে? হা গা ধুম মই। তই কেইবাৰ ধুইছা দিনটোত? পুখুৰী বেমাৰ হ'লেও আৰু হা এইবিলাক পিছল জেগা গম পাইছানে নাই? ভৰি পিছল খালে হা নাভাঙি সেইকাৰণে ভগৱানক আজি ভালকৈ ভাববি মন্দিৰত, গম পাইছানে নাই? হে আৰু মন্দিৰৰ পূজা শেষ হোৱাৰ পিছত বাহিৰত নোলাবি, ডাঙৰীয়া আহিব। ডাঙৰীয়া সঁচা কথা, ডাঙৰীয়াৰ বৈশিষ্ট্য মই কৈ আছোঁ অলপ লাহে। ইটছ বিউটিফুল। তুমি কি কৰি আছা বাপা? হা কি কৰি খেলি আছা? তুমি খেলি আছা মোবাইলত এইবিলাক চাই? উই ফুটবল চাই আছে আমাৰ বেবীয়ে আৰু ফুটবল খেলি আছে আমাৰ বেবীয়ে শিকি আছে মোবাইলত চাই ইয়ে ফুটবল ইয়ে আমাৰ প্ৰভু ৰেডি নেকি? মন্দিৰ যাব ৰেডি নেকি মাৰ লগত? ঐ বা গামোচা লৈছে প্ৰভু, দীঘলকৈ সেৱা কাঢ়িবা। মই যাই আছোঁ, বহুত কামত ঘূৰিলোঁ, সেইকাৰণে যোৱা তোমালোক গৈ থাকা। ময়ো কাপোৰ কানি পিন্ধি পূৰা ৰেডি হ'লোঁ, কিন্তু মন্দিৰত যাম দেৰিকৈ। তাৰ আগতে কথা পাতি কওঁ, আমাৰ মঙলদৈতে মানে এটা সংস্থা আছে, এটা গ্ৰুপ আছে। তেওঁলোকৰ গ্ৰুপটোৰ নাম হৈছে মানুহে মানুহৰ বাবে। মানে তেওঁলোকে বহুত মানুহক সহায় কৰিছে এনেকুৱাকৈ। আৰু আমাৰ গাঁৱৰে পুতুলি পেহী বুলি পেহী এজনী আছিলে, মানে বিকলংগ। গতিকে পেহীৰ কথা ক'লোঁ, পেহী মানে চলা ফুৰা অলপ টান হৈ গৈছে, সেইকাৰণে হুইল চেয়াৰ এখনৰ কথা কৈছিলোঁ। আৰু পেহীহঁতৰ ভতিজাটোৱে মই গৈছিলোঁ মিটিং এখনত। যোৱাৰ পিছত হুইল চেয়াৰ এখন দিম বুলি ক'লে। এতিয়া দাদাহঁত আহিছে, দাদাহঁতে হুইল চেয়াৰখন দিব। এই হুইল চেয়াৰ পেহীৰ কাৰণে আনচিৰা মানে তাকে হেৰি কৰোঁ। তাৰ পৰাহে মন্দিৰত যাম। যেতিয়া মানে এপ্লিকেশ্যনখন দিছিলোঁ ভায়ে ময়ে, তেতিয়া দাদাহঁতে একে আশাৰে কৈছে যে সহায় কৰিব পাৰিলে ভাল লাগিল হয়, গতিকে আনিলে আৰু। এইটো আপুনি ৰেড ক্ৰছৰ পৰা পাইছে এইখিনি হা? এখন হুইল চেয়াৰ আমাৰ সম্পাদক জিতুমণি চহৰীয়াৰ জৰিয়তে এটা পৰিয়ালৰ পৰা আমি পাইছিলোঁ, লাভ কৰিছোঁ। গুৱাহাটীৰ এটা পৰিয়ালৰ পৰা লাভ কৰিছিলোঁ আৰু আমি অপেক্ষাত আছিলোঁ কাক দিব পাৰি। সেই সময়তেই ডন চালৈয়ে এটা আপিল জনালে, এইদৰে এগৰাকী বাইদেউ এগৰাকী আছে, যাক নেকি দিলে ভাল হয়। আৰু সেইমতে আমি আলোচনা কৰি আজি আমি ইয়ালৈ আহিলোঁ। বাইদেউগৰাকীৰ কাৰণে আপোনালোকে যি সহায় আগবঢ়ালে, মই গাঁওবাসী হিচাপে নথৈ আনন্দিত হৈছোঁ। ধুনীয়াকৈ আপোনালোকে এইখিনি কৰিলে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত নথৈ মানে কৃতজ্ঞ জনাইছোঁ। আৰু মই আশা কৰিম আপোনাৰ অঞ্চলটো যদি তেনেকুৱা ধৰণৰ থাকে অন্ততঃ জনালে ভাল। এতিয়া ডন চালৈৰ নিজৰ অনুভৱটো ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰো এটা মানে মন থাকে যে কাৰোবাক সহায় কৰিম বুলি, কিন্তু কৰিব নহয়। বা আপোনালোকৰ অনুষ্ঠানটোৰ বিষয়ে মই বহুত আগৰ পৰাই শুনি আছোঁ। আৰু আপোনালোকৰ লগত আমাৰ শেখৰ মজুমদাৰ দাদা থকাটো মই গম পাওঁ। তেওঁক এদিন কণ্টেক্ট কৰিলোঁ, কওঁতে কৈছে আহিবা, এখন এপ্লিকেশ্যন লৈ আহিবা। তাৰপিছত এপ্লিকেশ্যনখন দিলোঁ, দিয়াৰ পিছত তেওঁ সুন্দৰ ৰেছপন্স দিছে। আৰু আপোনালোকে মানুহে মানুহৰ বাবে গ্ৰুপটো বহুত ভাল কাম কৰি আছে, মই শুনি আছোঁ। গতিকে সিয়ে সহায় এটা পাব বুলি আশা এটা কৰিছিলোঁ। গতিকে বহুত বেছিয়ে ভাল লাগিলে, নথৈ আনন্দিত হৈছোঁ। আৰু গোটেই মানুহে মানুহৰ বাবে সংস্থাটোৰ লৈকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ থাকিল। আপোনালোক আগুৱাই যাওক আৰু ভাল কাম কৰি যাওক। আৰু আপোনালোকে চিনি পাইছে, দাদা আমাৰ গাঁৱৰে হয়, কৃতি শিক্ষক মানে শশাংক হাজৰিকা দাদা। আমি যেতিয়াৰ পৰা জন্ম পাইছোঁ তেখেতে ঠিক তেনেকুৱাই, আৰু তেখেতে কিন্তু হালো বৈছে। আৰু এতিয়া মানে তেওঁৰ যিটো দেখা পাই সঁচাকৈ মই গম পালোঁ। কিন্তু একচুৱেলি পৰিয়াল যিটো তেওঁলোকৰ এটা মানে যৌথ পৰিয়ালৰ ভিতৰতে থাকে, কিন্তু তেখেতে যিখিনি কষ্ট মই সেইটো ভাবিছোঁ সেইখিনি কষ্ট তেওঁলোকে ৰখা নাই। অনাগত দিনত মানে সমাজৰ এনেকুৱা কিছু কামে তেওঁলোকক আৰু অনুপ্ৰাণিত কৰিব। এই কিবা এটা কৈ দিয়ক। আৰু আপোনালোকে ইমান ভাল ভাল কাম কৰি আছে, এইটো মানুহে মানুহৰ বাবে সংস্থাটোৰ পৰা ক'ব লগা একো নাই। এটাই কথা, সমাজ ব্যৱস্থাত সামাজিক দায়বদ্ধতা আৰু আমি সৰু সৰু কামেৰে জীৱনৰ সুখানুভূতি, ভাল কামবোৰ এনেদৰে আগবাঢ়ে। অকণমান সঁহাৰি, অকণমান সাহস আৰু এটা ভাল কাম হ'ব পাৰে। আচলতে প্ৰত্যেকটা মানুহৰ হৃদয়ত এটা মৰমৰ এটা যি ছবি থাকে, সেইটো খালি আমি জাগ্ৰত কৰিব লাগে। ডনৰ দৰে ল'ৰা এটা উঠি অহা ল'ৰা এটা যে ওচৰ চুবুৰীয়া কেতিয়া সুখ দুখৰ সমভাগী হ'ব পাৰে, হয়তো আমি জ্যেষ্ঠসকলে পাহৰি যাওঁ। বাইদেউৰ
সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু প্ৰতিজন মানুহে এনেকুৱা যদি কিবা থাকে তেওঁলোকে নিজে নিজে এনেকুৱাকৈ লগ হৈ আগুৱাই লৈ যাব পাৰে আৰু যিমান পাৰে সহায় কৰিব লাগে ধন্যবাদ সহকাৰে জয় জয়টো মানৱতাৰ জয় হয় 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 আপোনালোকলৈও ধন্যবাদ থাকিলে চাই থাকিব এইটো সময়ত আমাৰ মনসা পূজা নাৰায়ণ পূজা তাৰপিছত আমাৰ হেৰিবিলাক এই ৰাইজৰ কাজবিলাক প্ৰথম যেতিয়া গাড়ীখন লৈছিলোঁ তাৰপিছতে এই টাৰ্ণিংটো এনেকৈ কাটিছিলোঁ কাটি উঠি পেলাই কি এই টিঙৰ বেৰাখনত যাই এইখিনিত চৰকৈ লগাই দিছিলোঁ এই মুখ মেলি আছে এই কি কেটি কিয় এটা পাই থাকোচোন ঐ ভুটকা কি তুমি হিৰো নেকি পিষ্টল লৈ আছা সি মুখতে ভৰাই দেখোন পিষ্টল ঐ এইটো মানুহ মাৰা তুমি মুখতে ভৰাই আছে মানুহ মাৰা এই কিবা কৈছে মানে বকু সেইটো বকু তাৰমানে বল সেইটো বলৰ কথাত লৈ গৈছে সি মন্দিৰত যাওঁ মোৰ দেৰিয়ে হ'ল না উপায় নাই এক ঠাইত গৈছিলোঁ মানে সেইটো কামো ইম্পৰ্টেণ্ট না একদম পুৰা লাইক ডাঙৰীয়া यहाँ पे क्या हो रहा है हाँ? क्या खुटका रहा है तुम क्या खुटका रहा है लाठी खुटका रहा है चंदन कैसा है खबर केनेকুৱা লাগিছে ডাঙৰীয়া হান লাগিছে নে বাটতে প্ৰসাদ বেলতা বেলটি কৰি কি বেলতা বেলটি কৰি আহি নান্না মুন্না একো নাজানা যি নিচিনা এপেলে মেকা নেকি তই পিলি কাপোৰৰ কালাৰটো বিৰাট ভাল লাগিছে এই কালাৰটো মই যদি পালোঁ হয় মই এটা চাৰ্ট চিলাই ল'লোঁ হয় সঁচাই কৈছোঁ এনেকুৱা কালাৰ এটা আনিব লাগে তোৰ সেইডাল নহয় এই কালাৰটোৰ কথাহে কৈছোঁ তোক একো ভাল লগা নাই হেৰিকা কালাৰটোৰ কথা কৈ আছোঁ এইখিনি পৰে গম পাৱ নাই তই তোক বেঙেৰি লাগছে ফেভেলি ঐ শুনি বঢ়িয়া লগা হৈছে কিয় পালেহি এতিয়া প্ৰথমতে ভৰিখন ধুই ল'লোঁ আমাৰ পণ্ডিত আমাৰ দেউৰীয়াই কথা দি আছে ধনজিত দেউৰীয়া হয়নে মন্দিৰটো সুন্দৰকৈ দেখাই দিছোঁ ভিতৰৰ ভাগ এয়া হ'ব দে সুকলৰ মন্দিৰ হ'ব এনেকৈ হ'ব ঈশ্বৰৰ বস্তু যেনেকৈ হ'লে কাম এটাত গৈছিলোঁ ভিডিঅ'টো চালি গম পালোঁ কোনে কিডনেপ কৰিছা নেকি মোক হে ক'ত লৈ যাই আছা মই বুজি পোৱা নাই লাইটৰ যোগাৰ নিব লাগি আহিছোঁ আমাৰ বাবুদাৰ ঘৰত 5 ইঞ্চি মাৰিছোঁ ক'ত এইটো 3 বছৰ কাৰণে প্লাষ্টাৰ নকৰিলেও একো নহয় সেইটো ঘৰ এইটো ইটা আৰু ৰাতিক লাগি টেনশ্যন নাই লাইট ফিটিং হৈ যাব এফালে বিয়েনি মেল চলি আছে বিয়েনি মেল আৰু আমাৰ এওঁলোকে চিন্তা কৰিছে লাইট ক'ত লগাব অ' বৰুতা হিটত আছে দেখোন মানুহটো পূৰা হে কিমান আগবাঢ়িছে কৃষ্ণদা বহুত আগবাঢ়িছে নে এয়া খানা এইফালে ৰেডি হৈ আছে এয়া আমাৰ খুৰা আহিছে পুৰণা ঘৰত লাগি ডাঙৰীয়া বুলি কয় যে থলগিৰি কাহিনীটো এই ৰাস্তাদি তাৰমানে থলগিৰিটো আহে আহি কিনে এইফালে আমাৰ এই মন্দিৰতে থলগিৰি আহে ন আহি এই মন্দিৰত ঘূৰি তাৰমানে এইটো আছে যায় এই যাৰ কথা ওলাই গৈছে দেখিছানে এইবিলাক কথা বহুতে কিন্তু বিশ্বাস নকৰে হেৰি আছিলে আমাৰ মানে ডাঙৰ এডাল তেঁতেলী গছ আছিলে এই তেঁতেলী গছৰ তলেদি এনেকৈ তেওঁ মানে পাৰ হৈ যায় আপাৰ আছামত ডাঙৰীয়া বুলি কয় আমাৰ এইফালে থলগিৰি বুলি কয় মেইন খেলৰ মেইন ৰান্ধনি এইজন আমাৰ গাঁৱৰ একদম পুৰা এফালে পুৱাটা আছে পুৰা খানা বনি আছে হাঁহৰ খানা মন্দিৰৰ খুঁটা ভাঙি গৈছে আমি চিন্তা চৰ্চা কৰি আছোঁ নে নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে কি হয় ৰাইজেও সহায় সহযোগিতা আগবঢ়ালে ভাল লাগব আশা এটা আছে কি হয় এইখিনিত আৰু গোটেই এই হেৰিটোৰ হলটো এই নাগাৰ নামৰ পাঠিকাজি জিন্তিমণি পুৰা তোমাৰ নামো জন্তিমণি তোমাৰ নামো জন্তিয়ে একে নিচিনাই লাগে আকৌ পুৰা সঁচা দেখা দেখে বায়াকে নেকি বাৰু বহুতে কয় নে ইয়াৰ প্ৰসাদ চৰসাদ লৈ পেলাই আহি গৈছে নাম ধৰিব আমি চাম নে তাৰপিছতহে খানাবিলাক হ'ব বেয়া খবৰ এটা আমাৰ খুৰাৰ পিলিত দেউতাকৰ পুৰা কটা সোমাই গৈছে ভৰিত নহয় নে মন্দিৰত গৈছা নে মন্দিৰত গৈছা নাই মন্দিৰত যাব পৰা নাই
এই আগতে একবাৰ যি থলগিৰি দেখিছিলি দেখাটো সঁচা নে ক'ত কেনেকৈ দেখিছিলি কোনখিনি এইখিনিত কেনেকৈ দেখা পালি কৈছোন কাহিনীটো অলপ মানে ডাঙৰীয়াৰ কথা কৈ আছে ৰাতি আহি যেতিয়া আকৌ ঘৰ সোমালো আহি তেতিয়া বাটত কেইটামান বগা মানুহ মানে ওলাই আহে বৰ ধুনীয়া বগা কাপোৰ পিন্ধি বিলি ডাঙৰীয়াৰ কথা কৈ আছে ডাঙৰীয়া তয়ে ডাঙৰীয়া নি নেকি ভৰিবিলাক তাৰমানে মাটিত নালাগে তাৰমানে ওপৰতে যায় ওপৰতে এই ডাঙৰীয়াৰ কাহিনী দেখিছেনে তাক দৌৰি দৌৰি এটা যায় ইয়াত থলগিৰি বুলি পেলাই যিটো প্ৰচলিত ভাষা সেইটোৰ বিষয়ে অলপমান দেউতা বা আইতাহঁতে কোৱা মানে শুনিছিলোঁ আৰু নামঘৰ ৰখীয়া এটা থাকে সেইটো আপাৰ আছামত নামঘৰ ৰখীয়া বুলি কয় আৰু সেই মানে বুঢ়াজনে মানে পূৰা অসমীয়া ড্ৰেছত মানে পূৰা পাগুৰি চাগুৰি মাৰি মানে এক ৰাউণ্ড মানে ঘূৰে আৰু গোটেই চুবাটো মানে সেইটো বিশ্বাস মানে আগৰ দিনৰ পৰাই কিবা এটা হ'লেও বস্তু থাকিব লাগিব নহ'লে এটা বস্তু এনে সৃষ্টি নহয় কিবা এটা হ'লেও আছে আমাৰ ধৰ্মৰ মতে সেইটো বিশ্বাস কৰা যায় হয়নে নহয় ধৰ্মীয় যিহেতু মানে কথা জড়িত হৈ আছে গতিকে মানে এইটো মানে গ্ৰহণ নকৰাকৈও থাকিব নোৱাৰি ডাঙৰীয়া আছে বুলি পেলাই বিশ্বাস কিন্তু অন্ধবিশ্বাসী হৈ পেলাই যাব নালাগে আগৰ দিনত মানে চব ধুতি চুটি পিন্ধাই মানুহ আছিলতো মানে পূৰা ধুতি চুটি পিন্ধি বগা ড্ৰেছ পিন্ধি পূৰা পথত কাম কৰা মূৰে চূৰে পাক চাক মাৰিছিল এই সেনেকুৱাৰে বস্তু আগৰ পূৰ্বৰ দিনৰ ধৰ আত্মা পৰম আত্মা কিবা সেইবিলাক মানে থাকি যায় কিছুমান আন্তৰিকতাৰে ধৰ্ম কৰে না কিছুমান মন্দিৰ চন্দিৰত বা জাগাটোত ঠাইটোক লাগি এই সেনেকুৱা হয়তো হ'ব পাৰে ক'ৰ পৰা আহিলি কিবা আনবাৰিছিল বাকী খানাটো আজি তাত চাব হ'ব লাগিব নেকি হে এইখিনি জেগাত তেতিয়াৰ পৰা এটা গোন্ধ পাই আছিলোঁ গোন্ধটো হৈছে কি মানে গোটেই ৰ'দ দি আছে না এইকেইটা দিন ৰ'দ পৰি পৰি গোটেই পাতবিলাক পচিছি মানে এইবিলাক যিমানবিলাক হেৰি আছে পচি একদম পূৰা চেণ্ট ওলাই গৈছে আৰু পানীটো বিষ টাইপ হৈ গৈছে গোটেই মাছবিলাক মৰছে এয়া পুঠি মাছ উপেঙি আছে গোটেই এইবিলাক পুঠি মাছ দুই এটা জীয়াতে আছে দুই এটা এনেকৈ দি উঠি এনেকৈ শুঙি চালি অলপ অলপ কুঁয়া কুঁয়া টাইপ গোন্ধ এটা উঠছে আৰু এইবিলাক পুঠি মাছ এইবিলাক বহুত মাছ মৰছে দুদিনমান আগতে আমাৰ ৰাইজে এই পুখুৰীটোত মানে এই সেইবিলাক খুটি চুটি পুতছি আৰু চাফা তাফা কৰিছে আৰু পুখুৰীটো পূৰা আমাৰ এই যিটো মন্দিৰটো মনসা মন্দিৰৰ লগত পুৰণা দিনৰ পৰা মানে হেৰি থকা বুলি কয় নহয় নে এটা লিংক থকা বুলি কয় আগতে পদুম ফুলছিল ইয়াতে তাৰপিছত এটা কোণাত কোনটো হেৰিত গোহাঁই থকা বুলি কয় এই সেইটো কোণাৰ সেইটো পাৰত গোহাঁই থকা বুলি কয় আৰু যিকোনো মানে মনসা পূজাই হওক কিবা হওক আমাৰ এই পুখুৰীটোৰ পৰা তাক লাগি পানী তুলিব লাগি লৈ যায় আৰু আমাৰ গাঁৱৰ মানুহৰে মাতি গৈছে কিন্তু এতিয়ালৈকে নামজাৰি হোৱা নাই না নামজাৰি কৰিব লাগে চব নিজে নিজে খাজানা দিয়াৰ নিচিনা হৈ আছে তাৰপিছত এতিয়া হেৰি কৰিব লাগে সেইবিলাক কামবিলাক ক্লিয়াৰ কৰিব লাগে হয়নে নহয় সিদিনাখনে চুচিলোঁ আমি এইবিলাক পূৰা এতিয়া মাছ চাছ খাব লাগে ধুনীয়াকৈ চব লগ হৈ পেলাই থাকিব লাগে আৰু নে কি মাছ চাছ দি থাকিব লাগে বঢ়িয়া চাও চিতাও কৰিব লাগিব আকৌ একবাৰ আকৌ ইয়াৰ পৰা কোনোবাই মাছ মাৰি ৰাতিতে লৈ গৈছে আমি জাল চাল লৈ আহি পেলাই কেইটা পাইছিলোঁ দুটা নে তিনিটা তিনিটা মাছ পাইছোঁ কোনোবাই হামলাটো দিছে পথৰ মাজৰ পৰাই এইবাৰ ঠাণ্ডা দিনৰ সময়ত এফালে চব আহিবি কোনোবা কাৰোবাক ধৰিব পাৰিলি বৈদ্যত তাপিলা পাতা দিলেই হ'ল চাহ তাহ খালি নে নাই চাহ খালি তোমাক দেখা নোপোৱা হৈছে যে আজিকালি ক'ৰ পৰা ক'লৈ তামাম কুলকুলি বজাৰলৈ যে আজি পলাইছে কিয় হা কি ভিডিঅ' উঠিছে এতিয়া কি হৈছে বেয়া হৈছে শকত হৈছা তই আগতকৈ দেখছা লক্ষী বহাই থৈ দিছে নেকি আগত লক্ষী বহাই থৈ দিছে লক্ষীয়ে লাজ কৰিছে আমাৰ মোটামুটি ভাত ৰেডি এফালে প্ৰসাদ বিতৰণ কৰিব আৰু গোটেইবিলাকে মানে হেল্লা হেল্লি দি আছে কেৰ পাই বিশেষকৈ কেতিয়া খাব পাম একদম মেইনলি কি বে থাপ্পৰ খাবি চুপ বুলি কৈছে চুপে ক'ত হাত দে দেখিছা ভাই ক'ত দিছে তই চেচে কল্লাই সকলো পূজা কৰা হৈ গ'ল এতিয়া গাঁৱৰ প্ৰায়ভাগ মানুহে বহিছে ইয়াতে মোটামুটি 35টামান মানুহ আছে
তলত বহা নহয় মানে আজি তলত বহিছোঁ আৰু মানে ৰাইজৰ লগত মানে তলত বহি খোৱাৰ মজাটো মানে অলপ বেলেগ সুকীয়া তলত বহিছোঁ পুৰা ধুনীয়াকৈ আঁঠুগিলা অলপ বিহেই বাৰু দাউৰাৰ কাৰণে হ'লেও বহিছোঁ আৰু বঢ়িয়া কাম কৰিছে এইটো ভাল কাম কৰিছে দে হাই ডাৰ্লিং যোৱা নেকি ডাৰ্লিং মোবাইলটো নুমাই দিয়া খালা নাই ভাত বঢ়িয়া অ বৰমা খালি মোৰ ভুল হোৱা নাই দোকানীৰ ভুল হৈছে এই 20 বুলি কৈছে সিহঁতে আমাৰ গাঁৱৰে বেলেগ এটা চুবাটো এনেকুৱাকৈ গোসাই আছিল তাৰপিছত তেওঁলোকে মানে হেৰি কৰে আৰু এনেকুৱা এই ফুটা জ্বলাওৱে আমাৰ ওচৰতে শ্মশানত আৰু পুৰা ভোজ ভাত ৰেডি কৰিছে ইয়াতেও আহি পেলাই একবাৰ দেখা দিলোঁ মই আহিম বুলি কৈছিলোঁ নে আহিম বুলি পেলাই সেইটো কাৰণে বহুত খানা চানা খালোঁ বহুত থেংকছ